সদায় মোটিভেট কেনেকৈ থাকিম সকলো সময়ত এনাৰ্জেটিক থকাৰ উপায়টো কি যেতিয়া আমি কোনো ধনী মানুহক দেখো কোনো ডাঙৰ মানুহক দেখো নাইবা যেতিয়া আমি আমাৰ ফিল্ডৰ সফল মানুহক দেখো তেতিয়া আমি ভাবি থাকো যে এই মানুহজনে ইমান এনাৰ্জেটিক থাকে কেনেকৈ এই মানুহজনে নিজৰ টাইমক মেনেজ কৰে কেনেকৈ বাৰু কাৰণ আমি জানো যে যিজন ব্যক্তিয়ে নিজৰ সময়ক মেনেজ কৰিব পাৰে তেওঁ নিজৰ জীৱনত সকলো বস্তু এচিভ কৰিব পাৰিব আমি এনেকুৱাই ভাবি থাকো হয়নে কিন্তু এনেকুৱা একেবাৰেই নহয় আসলতে ইহঁতৰ ফোকাস যিসকলে আজি সফল ব্যক্তি ইহঁতৰ ফোকাস টাইমক মেনেজ কৰাৰ পিনে কম কিন্তু এনাৰ্জিক মেনেজ কৰাৰ পিনে বেছি থাকে পৃথিৱীত থকা সফল মানুহসমূহৰ কাষতো 24 আৱাৰ্ছ থাকে আমাৰ কাষতো 24 আৱাৰ্ছ থাকে সকলোৰে কাষত 24 আৱাৰ্ছ থাকে কিন্তু ইহঁতে ইমান বেছি এই কাৰণে কৰিব পাৰে কাৰণ ইহঁতে সময়ক মেনেজ নকৰি এনাৰ্জিক মেনেজ কৰে চাব যেতিয়া আপুনি এনাৰ্জেটিক থাকে যেতিয়া ভাল লগা অনুভৱ কৰে তেতিয়া আপুনি কম সময়তো বহুত বেছি কৰিব পাৰে সো আপোনাক সময় বচাতকৈ কেনেদৰে আপুনি এনাৰ্জেটিক থাকিব পাৰে সেইটো লক্ষ্য কৰা উচিত কাৰণ যদি আপোনাৰ এনাৰ্জি নাথাকে কাম কৰিবলৈ যদি ভালে নালাগে আপুনি যদি ডিমোটিভেট ফিল কৰে তেনেহলে আপোনাৰ কাষত যিমানেই টাইম নাথাকক কিয় কিনো কৰিব বাৰু ফৰ এক্সাম্পল হয়তো আপোনাৰ লগতো কেতিয়াবা এনেকুৱা হৈছে ৰাতিপুৱা উঠাৰ পিছত যেতিয়া কাৰোবাৰ লগত আৰ্গুমেণ্ট হৈ যায় কাৰোবাৰ লগত কাজিয়া হৈ যায় নাইবা এনেকুৱা কিবা এটা দেখিছে যেটো আসলতে আপুনি দেখিব নিবিচাৰে তেনেতে আপোনাৰ গোটেই দিনটো বেয়া হৈ যায় সেই বস্তুটোৰ কাৰণে আপোনাৰ মুডটোৱে বেয়া হৈ যায় কিন্তু সঁচাটো কি জানেনে সেই সময়ত আমাৰ মাইণ্ডৰ এনাৰ্জি এফেক্ট হৈ যায় এনাৰ্জি লেভেল ডাউন হোৱাৰ ফলত আমি ক্লান্ত অনুভৱ কৰোঁ পিছত কি হয় আমাৰ কাষত যথেষ্ট সময় থকাৰ পিছতো আমি কামক কৰিব নোৱাৰো এতিয়া প্ৰশ্নটো হ'ল তেনেহলে আমি এনাৰ্জেটিক থাকিম কেনেকৈ কাৰণ আমি ইখিনিতে বুজি পালো যে এনাৰ্জি অবিহনে আমি একোৱে কৰিব নোৱাৰো সময় আমাৰ কাষত যিমানেই নাথাকক কিয় যদি এনাৰ্জি নাথাকে তেনেহলে একো নহব সো তেনেহলে আমি এনাৰ্জেটিক থাকিম কেনেকৈ এনাৰ্জেটিক আপুনি তেতিয়াই থাকিব পাৰিব যেতিয়া আপোনাৰ গোল ডিসাইডেড হ'ব যেতিয়া আপোনাৰ লিষ্ট তৈয়াৰ থাকিব যে গোটেই দিনটোত মই কি কৰিম হেয়ে যেতিয়া আপুনি ৰাতি হ'বলৈ যায় তাৰ আগতে আপোনাক এইটো লিষ্ট তৈয়াৰ কৰিব লাগিব যে আপুনি অহাকালি কি কাম কৰিব আৰু যেটো কাম কৰিলে আপুনি বহুত বেছি ভাল পায় যেটো কাম কৰিলে আপুনি এনাৰ্জেটিক অনুভৱ কৰে সেই কামটো প্ৰথমে কৰিব লাগে কিন্তু কিছুমানে আকৌ কয় এনেকুৱা এটা কাম যেটো কৰিবলৈ আমনি লাগে সেই কামটো আগতে কৰিব লাগে কিন্তু ইয়াত মই কৈ আছো আপোনাক সেই কামটো আগতে কৰিব লাগে যেটোত আপুনি ভাল লগা অনুভৱ কৰে এনেকুৱা কৰিলে কি হয় জানেনে যে আপুনি যেটো কাম কৰি ভাল পায় সেই কামটো যদি নাম্বাৰ 1ত ৰাখে কামটো কৰাৰ পিছত আপোনাৰ এক্সাইটমেন্ট বাঢ়ি যায় পিছত আপোনাৰ আমনি লগা কামটো কৰি উঠিব পাৰে কাৰণ ইয়াত আপোনাৰ এনাৰ্জি লেভেলটো বাঢ়ি যায় কোনো এটা কাম কৰি শেষ কৰাৰ পিছত এটা ফিল পোৱা যায় যেটো হয় সেন্স অফ এচিভমেন্ট হেয়ে যেতিয়া ভাল লগা কামটো কৰি শেষ কৰি পেলাব পিছত দ্বিতীয় কোনো কাম কৰাৰ বাবে এক্সট্ৰা এফৰ্ট লগাব নালাগে আপোনাৰ থমাস আৰ্নল্ড কৈছিল যে প্ৰত্যেক মানুহে ইজনে সিজনতকৈ বেলেগ নিজৰ এবিলিটিৰ কাৰণে নহয় বৰঞ্চ নিজৰ এনাৰ্জিৰ কাৰণেহে হয় যে কোনে ক'ত আৰু কিমান এনাৰ্জি খৰচ কৰি আছে যদি কোনোবাই ভাল জায়গাত এনাৰ্জি খৰচ কৰি আছে তেন্তে তেওঁৰ লাইফষ্টাইলটো বেলেগ হ'ব আৰু যদি কোনোবাই এনেই ঘূৰি ফুৰি এনাৰ্জি খৰচ কৰি আছে তেন্তে তেওঁৰ লাইফষ্টাইলটো বেলেগ হ'ব এতিয়া এইটো সিদ্ধান্ত আপোনাৰ যে আপোনাৰ এনাৰ্জি আপুনি ক'ত খৰচ কৰিব বিচাৰে ভাল ঠাইত কৰিলে ভাল হ'ব বেয়া ঠাইত কৰিলে বেয়া হ'ব সো ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবলৈ নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং